everyone, কি খবৰ সকলোৰে আশা কৰো সকলোৰে ভালেই আমাৰ চেনেলটোলৈ তোমালোকক পুনৰ স্বাগতম জনাইছো আজি আমি যেহেতু তোমালোকৰ ক্লাস 10 ৰ মেথছৰ প্ৰথম চেপ্টাৰটো হৈছে পুনৰালোচনা বা ৰিভিজন আমি এই চেপ্টাৰটো আমি 6টা ভাগত ভাগ কৰিছো সংখ্যা পদ্ধতি আছে বৰ্গ আৰু বৰ্গমূল আছে ঘন আৰু ঘনমূল আছে এই সকলোবিলাক টপিকৰ পৰা আমি তোমালোকক কেইটামান মাল্টিপল চইচ কোৱেশ্চন দিম আৰু লগতে তোমালোকৰ ৰিভিজন এটা হৈ যাব আৰু তোমালোকৰ কনসেপ্টটো আমি ক্লিয়াৰ কৰিবলৈ যিমান পাৰো চেষ্টা কৰিম যেহেতু এই চেপ্টাৰটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট কাৰণ এই চেপ্টাৰটোৰ পৰা তোমালোকৰ প্ৰায় 4 মাৰ্কস মাল্টিপল চইচ কোৱেশ্চন আহিব বাকি কিটা যিমান চেপ্টাৰ আছে সেই সকলো গিটাতকৈ এই চেপ্টাৰটোৰ পৰা তোমালোকৰ আটাইতকৈ বেছি মাল্টিপল চইচ কোৱেশ্চন আহিব গতিকে তোমালোকৰ কোৱেশ্চন গিটা চাই লোৱা এতিয়া তোমালোকৰ প্ৰথম প্ৰশ্নটো হৈছে যে তলৰ কোণবোৰ অনুপাত একোটা সমানুপাত হ'ব অৰ্থাৎ তলৰ কোণ দুটানো এটা সমান অনুপাত হ'ব এই প্ৰশ্ন এত আছে 2:6 আৰু 6:8 বিত আছে 10:20 আৰু 30:60 তাৰপিছত অপচন সি টোত আছে যে p/pq আৰু p²q/q² আৰু অপচন ডি আছে যে 6:20 আৰু 4:30 এটা আমি প্ৰথমতে পৰিচয় লম এটো পৰিচয় লম আমি জানো যে 2:6 মানে আমি কি বুলি লিখিব পাৰো 6/2 ঠিক তেনেদৰে 6:8 টোক আমি কি বুলি লিখিব পাৰো ইয়া সৰু কৰিলে আমি কি পাম দুইটা 2 এ ওপৰটো 2 এ গল 1 পালো তলত 3 1/3 এটো সৰু কৰিলে কি পাম আমি ওপৰত 3 পালো ওপৰত তলত 4 পালো অৰ্থাৎ 1/3 পালো এটা আৰু এটা পালো 3/4 দুইটা ইকুৱেল নহয় গতিকে এটো আমাৰ অপচনটো নহয় হয়নে এবাৰ আমি সি টো কৰি চাম সি টোত আছে p/pq আৰু p²q আমি এটো p/pq টো আমি লিখিব পাৰো p/pq ঠিক তেনেদৰে এটো লিখিব পাৰো আমি p²q/q² এটা সৰু কৰিলে p কেনসেল গুচি গল থাকিলে ইয়াত কিমান থাকিলে 1/q ইয়াত তোমাৰ কেনসেল যাব q আৰু q² কেনসেল হৈ যাব ইয়াত থাকি গল কিমান p²q দুটা ইকুৱেল আছে নে 1/q is not equal to p²q গতিকে এইটো অপচনটো আমাৰ নহয় এবাৰ আমি ডি টো কৰি চাওচোন ডি টোত আছে 6:20 আৰু 4:30 মানে আমি লিখিব পাৰো এইটো 6/20 আৰু এইটো লিখিব পাৰো আমি 4/30 ইয়া সৰু কৰিলে আমাৰ হ'ব 2 এ কৰিলে 3 পালো 2 এ কৰিলে ইয়াত পালো 10 2 এ কৰিলে ইয়াত পালো 2 2 এ কৰিলে ইয়াত পালো 50 3/10 is not equal to 2/15 অৰ্থাৎ ডি টো আমাৰ নহয় এবাৰ আমি বি টো কৰি চাওচোন 10:20 আৰু আছে 30:60 এটো আমি কৰিব পাৰো 10/20 আৰু এটো লিখিব পাৰো 30/60 0 0 কিটা কেনসেল গুচি গল এত থাকিলে 3/6 ক আমি সৰু কৰিব পাৰো 3 এ ইয়াক ওপৰত 3 একবাৰ যাব 6 দুবাৰ যাব অৰ্থাৎ ইয়াৰ আনসাৰটো হ'ব 1/2 ইকুৱেল 1/2 অৰ্থাৎ আমাৰ ৰাইট আনসাৰটো হ'ব বি 10:20 আৰু 30:60 আমাৰ হ'ব কাৰেক্ট আনসাৰ তোমালোকে বুজি পোৱা নাই যদি মই আকৌ এবাৰ তোমালোকক বুজাই দিছো যে আমাৰ প্ৰশ্নটো দিছে যে তলৰ কোণবোৰ অনুপাত একোটা সমানুপাত হ'ব অৰ্থাৎ এটো আৰু এই দুটাৰ মাজত সমানুপাতটো আছে নে নাই আমাক চাবলৈ দিছে এতিয়া আমি প্ৰথমতে চেক কৰি চাও যে 2:6 আৰু 6:8 ৰ মাজত আমাৰ সমানুপাতটো আছে নে নাই আমি এটা সৰু কৰিলো সৰু কৰি ইয়াত পালো 1/3 আৰু ইয়াত পালো 3/4
গতিকে 1/3 আৰু 3/4 দুটা সমান নহয় সেইকাৰণে আমি এতিয়া a টো আমি ক্যান্সেল কৰি দিম এতিয়া আমি অপচন সি টো চাই চাও আমি অপচন সি টো আছে যে p = p/pq আৰু p²q = q²। দুইটাক আমি ভগ্নাংশ আকাৰত নি মেলি সৰু কৰি চালো দুইটা সৰু কৰোতে আমি কি পালো এটাত পালো 1/q আৰু এটাত পালো p²/q গতিকে এই দুটা 1/q আৰু p²/q দুটা সমান নহয় গতিকে আমি c টো ক্যান্সেল কৰিলো ঠিক তেনেদৰে আমি d টো চাই চালো যে দুইটা এটো সমান কৰি কিমান পালো 3/10 এটো সৰু কৰি আমি পালো 2/15 গতিকে 3/10 আৰু 2/15 টো সমান নহয় গতিকে এই দুটা সমানুপাত নাই এবাৰ আমি চালো b টো আসলে 10:20 আৰু 30:60 10:20 আমি সৰু কৰি যেহেতু 0 0 কিটা ক্যান্সেল কৰিব পাৰি এখানে আমি 0 0 ক্যান্সেল কৰি ইয়াত এটো সৰু কৰি এটো পালো আমি 1/2 আৰু এটো পালো 3/6 টো কাকো সৰু কৰিলো 3 এ ওপৰটো কৰিলো 1 পালো তলটো কৰিলো 2 পালো গতিকে ইয়াৰ আনসাৰ হ'ল আছে 1/2 আৰু 1/2 আৰু ইয়াত দেখিবলৈ পাইছে যে আমি যে 1/2 সমান 1/2 গতিকে আমাৰ অনুপাত দুটা সমানুপাত হৈছে আৰু এখানে আমাৰ কারেক্ট আনসার হ'ব B অপশন B টো হৈছে আমাৰ কারেক্ট আনসার এতিয়া আমাৰ নেক্সট কোৱেশ্চন চোৱা যদি p ডাইৰেক্টলি প্ৰপোৰ্শনেল টু q হয় আৰু p সমান 6 হলে আমাৰ q সমান কিমান হ'ব 30 এতিয়া আমাৰ উলিয়াবলৈ দিছে p সমান যদি 2 হয় তেন্তে আমি q মানটো আমি কিমান পাম এতিয়া এটা কথা জানি লোৱা যে p is directly proportional to q বা p প্ৰত্যক্ষ অনুপাত হৈছে q ইয়াক আমি কেনেকৈ সহজ ভাষাত বুজাবলৈ হলে ইয়াক আমি লিখিবলৈ হলে আমি কি লিখিব পাৰো p সমান যদি আমি এই ডাইৰেক্ট প্ৰপোৰ্শনেল চিনটো যদি আমি অতৰাই দিম তেতিয়া p সমান কি লিখিব পাৰো আমি k q যত k টো হৈছে এটা কনস্ট্যান্ট বা ধ্ৰুৱক বুলি কোৱা হয় ধ্ৰুৱক বা কনস্ট্যান্ট k হৈছে আমাৰ ধ্ৰুৱক বা কনস্ট্যান্ট এটা কেতিয়াবা কিছুমান তোমালোকৰ প্ৰশ্ন দিব পাৰে যে p is directly proportional to যদি q হয় যদি p ৰ ভ্যালুটো বাঢ়ি যায় তেতিয়া q ৰ ভ্যালুটো কি হ'ব বাঢ়িব নে কমিব কেতিয়াবা অপচনত থাকিব পাৰে বাঢ়িব বা কমিব বা বাঢ়িব নাবাঢ়িব বা ওপৰ গুটেকিটা হ'ব তেনেকুৱা কিবা এটা দিব পাৰে কিন্তু এটা কথা মনত ৰাখিবা p যদি ডাইৰেক্টলি প্ৰপোৰ্শনেল কোনবা এটা সংখ্যাৰ লগত যদি এই সংখ্যাটোৰ লগত কোনবা এটা যদি ডাইৰেক্টলি প্ৰপোৰ্শনেল হয় তেতিয়া এটো যদি বাঢ়ে এটো বাঢ়িব এটো যদি কমে এই সংখ্যাটো কমিব কেতিয়াবা দিব পাৰে ইনভাৰ্সলি প্ৰপোৰ্শনেল এটা আছে এটো হৈছে p is inversely proportional to q ইনভাৰ্সলি মানে যদি আমাৰ ভগ্নাংকত থাকে বস্তুটো ওপৰত যদি 1 থাকে তলত যদি কিবা এটা তোমালোকক কিবা এটা দিয়া থাকে তেতিয়া হলে যদি এটো ইনভাৰ্সলি প্ৰপোৰ্শনেল দিয়া থাকে তেতিয়া এটো যদি বাঢ়ে এইটো কমিব এইটো যদি কমে এইটো বাঢ়িব তেতিয়া মানে তাৰ উল্টাটো হৈ যায় এতিয়া আমি এই প্ৰশ্নটোলৈ আহো এতিয়া আমাক দিয়া আছে যে p is directly proportional to q এটা p ভ্যালু কিমান দিয়া আছে p ভ্যালু যদি আমাৰ 6 হয় তেতিয়া q ভ্যালুটো হ'ব আমাৰ কিমান 30 হ'ব অৰ্থাৎ আমি যদি এটো প্ৰপোৰ্শনেল চিনটো যদি আমি উঠাই দিম তেতিয়া সমান চিন যদি দিও তেতিয়া আমি লিখিব পাৰো যে ইয়াৰ ঠাইত আমি কি লিখিব লাগিব আগতে কৈছে এটা কোনবা এটা ধ্ৰুৱক এটা লিখিব লাগিব অৰ্থাৎ কনস্ট্যান্ট কিবা টাৰ্ম এটা লিখিব লাগিব এই চিনটো অতৰাই দিবলৈ হলে এই চিনটো ঠাইত সমান চিন লিখিবলৈ হলে আমি কিবা এটা কনস্ট্যান্ট টাৰ্ম এটা লিখিব লাগিব গতিকে আমি ইয়াৰ পৰা কি পাম k এৰ ভ্যালুটো পাই যাম এটো যদি সমান চিন এফালে 30 টো যদি এফালে লৈ আনিবলৈ হয় তেতিয়া আমি এফালে k আছে 32 এফালে আনিবলৈ হলে ইয়াত পূৰণত আছে সমান চিন এফালে আনিলে হৰণত আহিব হৰণত অহাৰ লগে লগে এটো 6 30 কিমান যাব 5 যাব অৰ্থাৎ 1/6 30 যাব 5 আৰু 6 যাব এবাৰ অৰ্থাৎ আমি k এৰ ভ্যালুটো কিমান পালো আমি 1/5 আমি পালো k এৰ ভ্যালু k এৰ মান আমি পাই গলো 1/5 ঠিক
ঠিক তেনেদৰে এতিয়া p মান যদি 2 হয় তেতিয়া q মান কিমান হয় উলিয়াব দিছে হয় না আমি আকৌ জানো যে প্ৰশ্নত দিয়া আছে p is directly proportional to q অৰ্থাৎ যদি p সমান 2 হয় এটো সমান চিন দিয়া ধ্ৰুৱকটো থাকিব k আৰু ইয়াত q ভ্যালুটো যেহেতু নাই দিয়া q ঠাইত q এ লিখা আমি ইয়াৰ আগতে পাইছো এফালে 2 লিখা ধ্ৰুৱক ঠাইত লিখা 1/5 অৰ্থাৎ আমি k এর ভ্যালুটো পাইছো k এর ভ্যালুটো লিখি দিয়া ইয়াত 1/5 q অৰ্থাৎ এতিয়া যদি আমি এতিয়া এটো এফালে হৰণত আছে সমান চিহ্ন এফালে আহিলে কি হৈ যাব আজি পূৰণত হৈ যাব 2 পূৰণ 5 সমান q অৰ্থাৎ আমি q ভ্যালুটো আমি কিমান পালোগে 2 5 গুণ 10 অৰ্থাৎ ইয়াত অপচনত চোৱা 10 টো কোনটো এইটো 10 টো হৈছে কারেক্ট आंसर এতিয়া তোমালোকে নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো আছে যে তলৰ তালিকাখনৰ খালী ঠাইত y ৰ মান কিমান হ'ব যদি x ত 1 হয় y হৈছে আমাৰ 32 x ত যদি 2 হৈছে তেতিয়া y হৈছে 16 x ত 4 হলে y হৈছে 8 আৰু এতিয়া 8 যদি x ত 8 হয় তেতিয়া y আমাৰ কিমান হ'ব এটো উলিয়াবলৈ দিছে এতিয়া আমি তোমালোকে কিবা এটা মন কৰাচোন বাৰু x ৰ প্যাটাৰ্ন মানে x ৰ প্যাটাৰ্নটো কেনেকৈ গৈ আছে আমি ইয়াৰ পৰা লক্ষ্য কৰিলে আমি কি দেখিম যে ইয়াৰ লগত যদি আমি 2 ইনটু কৰো তেতিয়া 2 গৈছে ইয়াৰ লগত যদি 2 ইনটু কৰো তেতিয়া ইয়াত 4 হৈছে আকৌ ইয়াৰ লগত যদি আমি 2 ইনটু কৰো তেতিয়া এটো কিমান হৈছে 8 হৈছে অৰ্থাৎ এই x ত যিমানখিনি সংখ্যা গৈ আছে এইখিনি প্ৰত্যেকটো সংখ্যাৰ লগত 2 2 পূৰণ হৈ গৈ আছে এতিয়া ইয়াত চোৱাচোন বাৰু তলৰটো কেনেকৈ গৈ আছে তলৰটো ইয়াৰ আধা এইটো হৈছে ইয়াৰ আধা এইটো হৈছে আৰু ইয়াৰ আধা হ'ব ইয়াৰ নেক্সট आंसर অৰ্থাৎ आंसर C টো আমাৰ হ'ব কারেক্ট आंसर তোমালোকক এটো মই আৰু এটা বেলেগ ধৰণে কৈ দিছো যে আমি তলৰ ডিফাৰেন্সটো চোৱাচোন 32 আৰু তলত আছে 16 তাৰছত আছে 8 আৰু ইয়াত কি হ'ব আমাৰ হেতু দিয়া বুজিছে আমি এইটো চোৱা ইয়াৰ আধা এই দুটা মাজত ডিফাৰেন্সটো কিমান আছে 16 এই দুটা মাজত ডিফাৰেন্সটো কিমান আছে 8 অৰ্থাৎ ইয়াৰ আধা 8 ইয়াৰ আধা আছে নেক্সটটো আধা আছে এইটো অৰ্থাৎ আধা মানে কি 1/2 অৰ্থাৎ এই প্ৰত্যেকটো সংখ্যাকে 2 ৰে আমাৰ কি হৈ আছে তলৰ সংখ্যাকিটা হৰণ হৈ গৈ আছে প্ৰত্যেকটো সংখ্যা 2 ৰে হৰণ হৈ গৈ আছে ইয়াৰ ইয়াক 2 ৰে হৰণ কৰিছে পাইছো আমাৰ 16 ইয়াক 2 ৰে হৰণ কৰিছো আমি পাইছো 2 ৰে 8 হৰণ কৰি 8 পাইছো আৰু ইয়াক যদি আমি 2 ৰে আকৌ হৰণ কৰো কিমান পাম আমি 4 পাম অৰ্থাৎ আমাৰ C টো হৈছে আমাৰ কারেক্ট आंसर